Hello friends, welcome to my channel Gyan Cook. আজি আমি প্ৰিপজিশনৰ ব্যৱহাৰ বিষয়ে আমি আলোচনা কৰিম আৰু এইবিলাক আপোনালোকৰ সকলো এক্সামতে আহিব আৰু এইবিলাক অতি প্ৰয়োজনীয় সেইকাৰণে মই কিছুমান অতি প্ৰয়োজনীয় প্ৰিপজিশন যিবিলাক সাধাৰণতে সঘনাই আহি থকা দেখা যায় সেইবিলাক মই এই ভিডিঅ'টিত আলোচনা কৰিবৰ বাবে লৈছো. So let's start the video. So first one is she is not dash home আৰু আমাৰ ব্ৰেকেটত দিছে at in to এই তিনিটাৰ ভিতৰত কোনটো প্ৰিপজিশন ইয়াত ইউজ হ'ব আৰু হেইটো হ'ব এই আনসাৰটো হ'ব she is not at home. ইয়াত at প্ৰিপজিশন ইউজ হৈছে আৰু at টো কিহৰ কাৰণে ইউজ হৈছে কাৰণ home শব্দটো আছে কাৰণ ই ঘৰ বুজাইছে আৰু হেইটো কাৰণে ইয়াত কি হৈছে at প্ৰিপজিশনটো ব্যৱহাৰ হৈছে. Next, they live dash Kolkata আৰু ব্ৰেকেটত দিছে at in to এই তিনিটাৰ ভিতৰত কোনটো ইয়াত ইউজ হ'ব ইয়াৰ আনসাৰটো হ'ব কি হ'ব they lived in Kolkata আৰু ইয়াত in কিয় ব্যৱহাৰ হৈছে in এটো কাৰণে ব্যৱহাৰ হৈছে যে কি কলকাতা এখন ডাঙৰ সিটি সো ডাঙৰ সিটি বা ডাঙৰ নগৰৰ আগত সদায় in প্ৰিপজিশন ব্যৱহাৰ হয়. I shall meet you dash 4 pm today আৰু ইয়াত কি প্ৰিপজিশন দিছে at in after আৰু এই তিনটাৰ ভিতৰত I shall meet you dash 4 pm today ইয়াত আমি কোনটো প্ৰিপজিশন ব্যৱহাৰ কৰিম আমি ব্যৱহাৰ কৰিম at ইয়াত কি হ'ব I shall meet you at 4 pm today আৰু at টো কিয় ব্যৱহাৰ হৈছে কাৰণ ইয়াত পইণ্ট অফ টাইম বা নিৰ্দিষ্ট সময় বুজাইছে হেতু কাৰণে ইয়াত কি ব্যৱহাৰ হৈছে at ব্যৱহাৰ হৈছে. Next, it was very cold dash January in at 2 এই তিনিটাৰ ভিতৰত আমাৰ ইয়াত কোনটো প্ৰিপজিশন ইউজ হ'ব যে it was very cold in January আৰু ইয়াত কিহৰ কাৰণে ইনটো কিহৰ কাৰণে ইউজ হৈছে কাৰণ ই পিৰিয়ড অফ টাইম বুজাইছে মানে এটা ব্যাপক সময় বুজাইছে এই মান্থ মানে এটা জানুৱাৰী এটা মাহ গতিকে ই এটা অধিক সময় বুজাইছে বা ব্যাপক সময় বুজাইছে সেই কাৰণে ইয়াত কি ইউজ হৈছে in. Next, we shall start on Friday next dash 7 o'clock in the morning in at 2 এই তিনিটা প্ৰিপজিশনৰ ভিতৰত ইয়াত ইউজ হ'ব at কাৰণ ই পইণ্ট অফ টাইম বা নিৰ্দিষ্ট সময় বুজাইছে সেই কাৰণে ইয়াত at ইউজ হৈছে. He went away dash a month after in at এই তিনিটা প্ৰিপজিশনৰ ভিতৰত কোনটো ব্যৱহাৰ হ'ব ইয়াত ব্যৱহাৰ হ'ব he went away after a month আৰু after কিহৰ কাৰণে ব্যৱহাৰ হৈছে কাৰণ after ইয়াত কি বুজাইছে এটা ব্যাপক সময় যদিহে সেন্টেন্স এটা past tense ত থাকে আৰু যদি তাত ব্যাপক সময় বা পিৰিয়ড অফ টাইম বুজায় সেই সেন্টেন্সটোৱে তেতিয়া হলে তাত আমি সদায় after প্ৰিপজিশন ইউজ কৰিব লাগিব. I shall come back dash an hour after in on এই তিনিটাৰ ভিতৰত আৰু ইয়াত বহিব in কিয় বহিব এটা I shall come back in an hour হৈ যাব তাৰ মানে ইয়াত যদি আমাৰ এটা যদি সময় বা এটো কি হয় ফিউচাৰ টেন্সত যদি এটা সেন্টেন্স থাকে তেতিয়া তাত ব্যাপক সময় বা পিৰিয়ড অফ টাইম বুজাবৰ বাবে আমি কি ব্যৱহাৰ কৰিব লাগিব in প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগিব. Next, I have a friend dash you আৰু ইয়াত আছে beside আৰু এটা আছে besides আৰু ইয়াৰ আনসাৰটো হ'ব besides তাৰ মানে I have a friend besides you তোমাৰ বাহিৰেও মোৰ আৰু ফ্ৰেণ্ড আছে. ইয়াত besides শব্দটোৱে কি বুজাইছে উপৰিও বুজাইছে আৰু beside মানে হ'ল কাষত থকা কাষত বা besides কিন্তু besides আপোনালোকে মনত ৰাখিব ই সদায় in addition to মানে উপৰিও বুজায় সেই কাৰণে ইয়াত কি হৈছে besides প্ৰিপজিশন ইউজ হৈছে. Divide the mangoes dash the boys ইয়াত আছে between আৰু among এতিয়া আমি ইয়াত হ'ব কি between কিয় কাৰণে হ'ব divide the mangoes between the boys তাৰ মানে ইয়াত between প্ৰিপজিশন ইউজ হ'ব কিহৰ কাৰণে ইউজ হ'ব কাৰণ between এ সদায় দুটাৰ মাজত বুজায় আপোনালোকক যদি ইয়াত যদি ক'লে হেদিন divide the mangoes dash all the boys তেতিয়া কিন্তু among হ'লহেতেন all সকলোকে বুজালেহেতেন সকলো বহুতৰ মাজত বুজালেহেতেন কিন্তু ইয়াত অকল দুজনৰ মাজত কৈছে হেতু কাৰণে ইয়াত কি হ'ব সদায় between
between preposition use হ'ব next do not quarrel dash yourselves ইয়াত দিছে between আৰু among আৰু আমি ইয়াত জানিছোৱে বৰ্তমান মই আগতে অলপ আগত প্ৰশ্নটোত মই কৈ আহিছো যে ইয়াত কি হ'ব among কাৰণ ইয়াত yourself মানে নিজৰ মাজতে তাৰমানে বহু কেইজনৰ কথা কৈছে তোমালোকে নিজৰ মাজতে কাজিয়া নালাগিবা বুলি কৈছে গতিকে ইয়াত কি হ'ব বহু কেইজনৰ মাজত বুজালে ইয়াত among preposition ব্যৱহাৰ হ'ব next the tiger was killed by the hunter dash a gun ইয়াত দিছে with আৰু by ইয়াত কি হ'ব the tiger was killed by the hunter with a gun with preposition ইয়াত ব্যৱহাৰ হ'ব কিয়নো ইয়াত কি কৈছে যে টাইগাৰটো কোনে মাৰিছে হান্টাৰজনে মাৰিছে আৰু কিহেৰে মাৰিছে যেটো ইনস্ট্ৰুমেন্ট সদায় ইনস্ট্ৰুমেন্ট বা যেটো সজুলি ব্যৱহাৰ কৰিব সদায় ইনস্ট্ৰুমেন্ট বা সজুলিৰ আগত আমাৰ কি উইথ ব্যৱহাৰ হ'ব উইথ প্ৰিপজিশন আমি ব্যৱহাৰ কৰিব লাগিব নেক্সট we see dash our eyes ইয়াত by আৰু with আমি ইয়াত নিশ্চয় ইয়াত সকলোটো বুজো সকলোৱে পাৰিবই কাৰণ মই আগৰ প্ৰশ্নটোত কৈছোৱে with to ক'ত ব্যৱহাৰ হয় গতিকে ইয়াত কি হ'ব we see with her eyes কাৰণ আমি কি চকুৰে চাওঁ চকুৰে দি চাওঁ হেতু কাৰণে আমাৰ কি হ'ব তাৰমানে চকুটো কিহৰ দ্বাৰা চাইছো আমি চকুৰে চাইছো চকুটো এটা ইনস্ট্ৰুমেন্ট হৈ গৈছে ইনস্ট্ৰুমেন্ট মানে এইটো কোনো এটা ধৰ বজুৱা তেনেকুৱা ধৰণৰ ইনস্ট্ৰুমেন্ট নহয় গতিকে আমি চকুৰে চাওঁ বা চকুৰ দ্বাৰা আমি দেখা পাওঁ এই কাৰণে ইয়াত কি হ'ব with he must return dash 4 o'clock ইয়াত দুটা প্ৰিপজিশন ইউজ কৰিবলৈ দিছে before আৰু within আৰু ইয়াত কি হ'ব he must return before 4 o'clock before and before প্ৰিপজিশন ব্যৱহাৰ হ'ব আৰু ইয়াত আমি যদি by প্ৰিপজিশনো ব্যৱহাৰ কৰোঁ তেতিয়াও আমাৰ এইটো ভুল নহয় তেতিয়া হ'ব he must return by 4 o'clock কাৰণ ইয়াত কৈছে যে 4 o'clock তাৰমানে পইণ্ট অফ টাইম বুজাইছে সেইকাৰণে পইণ্ট অফ টাইম বুজালে আমি কি বিফোৰ বা বাই আমি এই দুইটা প্ৰিপজিশনে আমি ইউজ কৰিব পাৰি গতিকে ইয়াত কি হৈছে আমি সেইকাৰণে আমি বিফোৰ প্ৰিপজিশনটো ইউজ কৰিছো নেক্সট I have been ill dash 5 days আৰু ইয়াত দিছে for from since এই তিনিটা প্ৰিপজিশনৰ ভিতৰত আমি কোনটো ইয়াত ইউজ কৰিম আমি ইয়াত ইউজ কৰিম I have been ill for 5 days তাৰমানে ফৰটো কিহৰ কাৰণে ইউজ কৰিছো কাৰণ ইয়াত কি বুজাইছে পিৰিয়ড অফ টাইম বা ব্যাপক সময় বুজাইছে কাৰণ 5 দিন কৈছে সেইকাৰণে আমি ইয়াত কি ব্যৱহাৰ কৰিম ফৰ ব্যৱহাৰ কৰিম এইটো এনেকুৱাবিলাক অতি গুৰুত্বপূৰ্ণ আপোনালোকে ভালকৈ এইটো মনত ৰাখি যাব ইয়াৰ ৰুলছটো ইয়াত পিৰিয়ড অফ টাইম বুজোৱাৰ কাৰণে আমি কি কৰিছো বা ব্যাপক সময় বুজোৱাৰ কাৰণে ফৰ ইউজ কৰিছো নেক্সট I began English dash at the age of 12 for from since এই তিনিটা প্ৰিপজিশন দিছে আৰু আমি ইয়াত কোনটো প্ৰিপজিশন ইউজ কৰিম I began English from the age of 12 কাৰণ আমি পাৰফেক্ট টেন্সৰ বাহিৰে সকলো টেন্সতে আমি পইণ্ট অফ টাইম বুজাবৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম ইয়াত from ব্যৱহাৰ কৰিম আমি সকলো টেন্সতে কেৱল পাৰফেক্ট টেন্সটো আপোনালোকে বাদ দি সকলো টেন্সতে কি পইণ্ট অফ টাইম বুজাবৰ বাবে আমি from ব্যৱহাৰ কৰিম নেক্সট he has been ill dash Sunday last for from since আৰু তো আপোনালোকে সকলোৱে জানেই কাৰণ ইয়াত কি হ'ব he has been ill since Sunday last আমি since প্ৰিপজিশন ইয়াত ব্যৱহাৰ কৰিম কাৰণ কিয় মই কৈছোৱে যে আমি ইয়াত কিহৰ পাৰফেক্ট টেন্সত হোৱাৰ কাৰণে আমি কিহত আছে এইটো পাৰফেক্ট টেন্সত আছে কাৰণ he has been ill since Sunday last পাৰফেক্ট টেন্সত হোৱাৰ কাৰণে আমি ইয়াত since ইউজ কৰিছো next she has been suffering dash fever since June last ইয়াত তিনিটা দিছে আমাৰ প্ৰিপজিশন from for since এই তিনিটাত কোনটো হ'ব she has been suffering from হ'ব ইয়াত from fevers since June last কাৰণ ইয়াত ফৰ্মটো কিয় কাৰণে ব্যৱহাৰ হৈছে আপোনালোকে এইটো সিম্পলি মনত ৰাখিব যদিহে সাফাৰ বা সাফাৰিং থাকে তাৰ লগত সদায় ফ্ৰমে হ'ব তাৰমানে ভুগা অসমীয়াত কি হয় এইটো বেমাৰত ভুগি থকা সাফাৰিং ফ্ৰম এইটো বুজায় সদায় সাফাৰ বা সাফাৰিঙৰ লগত কি হ'ব ফ্ৰম হ'ব এইটো সিম্পলি মনত ৰাখিলেই হ'ল যে he walked dash the garden ইয়াত দিছে প্ৰিপজিশন in into on আৰু আমি ইয়াত কোনটো প্ৰিপজিশন ইউজ কৰিম into কিয়নো ইয়াত কি হ'ব he walked into the garden আমি into প্ৰিপজিশন ইউজ কৰিম কিয় কাৰণ ইয়াত আমাৰ কি হৈছে ভিতৰলৈ সোমাই যোৱা যদি বুজায় আমি সদায় into প্ৰিপজিশন ইউজ কৰিম সেইকাৰণে আমি ইয়াত into ইউজ কৰিছো next the Ganges
flows dash the Bay of Bengal ইয়াতো তিনিটা দিছে in into on আৰু আমি ইয়াত কোনটো ইউজ কৰিম into কিয়নো আমি কৈছোঁ যে আমি যদি ভিতৰলৈ সোমাই যোৱা বুজায় তেতিয়া আমি কি কৰিম সদায় into preposition ইউজ কৰিম ইয়াত কি হ'ব the Ganges flows into the Bay of Bengal মানে Bay of Bengal বা যি মহাসাগৰ বা বংগোপসাগৰত পৰিছে গৈ সেইটো কথা কৈছে নেক্সট he is dash the garden ইয়াত দিছে তিনিটা preposition in into on আৰু আমি কোনটো preposition ইয়াত ইউজ কৰিম in preposition আমি ইউজ কৰিম তেতিয়া কি হ'ব he is in the garden মানে তেওঁ ক'ত গাৰ্ডেনত আছে কাৰণ ইয়াত আমি কি হৈছে তেওঁ গাৰ্ডেনত আছে যদি আমি গাৰ্ডেনত সোমাই যোৱা বুজালেহেঁতেন তেতিয়া আমি ইনটো ইউজ কৰিলোহেঁতেন কিন্তু আমাৰ ইয়াত কৈছে যে তেওঁ গাৰ্ডেনত আছে বা বাগিচাত আছে সেইকাৰণে আমি ইয়াত কি প্ৰিপজিশ্যন ইউজ কৰিছোঁ ইন তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব চ' থেংক ইউ বাই